আজি পুনৰ বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউত যেহেতু মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছেগৈ সেয়া আমি আপোনালোকক কিছু সময় পূৰ্বে দেখুৱাম মুখ্যমন্ত্ৰীগৰাকীয়ে যিসমূহ স্থান আজি পৰিদৰ্শন কৰিব তাৰ ভিতৰত অন্যতম হৈছে নেপালী খুঁটি এয়া সন্তকৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে সন্তকত গৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে আৰু সন্তকৰ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে নেপালী খুঁটিটো মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বগৈ কিছু সময় পূৰ্বে আৰু নেপালী খুঁটিৰ সেই স্থানৰ পৰা এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়া সংযুক্ত হৈছে আমাৰ সৈতে যদুমণি শইকীয়া এই মহাপ্ৰলয়ে আটাইতকৈ ক্ষতি কৰা ঠাইসমূহৰ ভিতৰত অন্যতম এই নেপালী খুঁটি যিখন গাঁও আচলতে নিশ্চিহ্ন হৈ গ'ল যিখন গাঁও আচলতে এক প্ৰকাৰ নাইকিয়া হৈ গ'ল যিখন নেপালী খুঁটি কালিলৈকে গাখীৰৰ ব্যৱসায়ৰ বাবে চহকী আছিল গাখীৰৰ ব্যৱসায়ৰ বাবে তেওঁলোক জনপ্ৰিয় আছিল সেই গাঁওখনত এতিয়া কেৱল ধ্বংসৰ ছবি চৌদিশে কেৱল ধ্বংসাৱশেষ তাৰ মাজতে মানুহবোৰে আকৌ জীৱনটো আৰম্ভ কৰিবৰ বাবে চেষ্টা কৰিছে আমাক গোটেই পৰিৱেশটো এবাৰ দেখুৱাওক যিহেতু মুখ্যমন্ত্ৰীগৰাকী আজি তালৈ যাব হয় ৰাজদীপ চাওক আপুনি ঠিকেই কৈছে আসলতে এই নেপালী খুঁটিখন এসময়ত শস্যই মৎস্যই গাখীৰে নদন বদন আছিল খুব ভোগালী জেগা আছিল এই নেপালী খুঁটি কিন্তু এই প্ৰলয়ংকৰী বানৰ 19 তাৰিখৰ সেই বানৰ পিছত এই নেপালী খুঁটি এতিয়া কোনো মানুহ বসবাস কৰি থাকিব পৰাকৈ কোনো উপযোগী স্থান হৈ থকা নাই ইয়াত মাত্ৰ কেইটামান ঘৰ আছে যিমানবোৰ আছিলে তাৰ 90% ঘৰ ইতিমধ্যে বানে সম্পূৰ্ণৰূপে তছনছ কৰি পেলাইছে আৰু সেই স্থানত আজি আহি উপস্থিত হ'বহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ সতীৰ্থ আলোকক মই অনুৰোধ কৰিছো এই যিসমূহ এই ঘৰটো দেখিছে এই অঞ্চলটোত এই ঘৰটোৱে একমাত্ৰ ভালদৰে থিয় হৈ থাকিলে বানে অনিষ্ট নকৰা ঘৰ তাৰ বাহিৰে দুই এটা কৰবাত আপুনি অ'ত থিয় হৈ থকা দেখিব ঘৰ কোনো ক্ষতি নোহোৱাকৈ কিন্তু 99% ঘৰেই অনিষ্ট হৈছে তাৰে অধিকাংশ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে তাত কেৱল ভেটিটোৰ বাহিৰে এই মুহূৰ্তত একো নাই আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব এই স্থানলৈ এতিয়া দেখিছে ইয়াৰ কাৰণে তেওঁক লগ পাবলৈ যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত হৈছে সেই বানাক্ৰান্ত লোকৰ যিসকল লোক ইয়াত বানে অনিষ্ট কৰিছে যিসকল লোক খুব বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সেই লোকসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰিব কিছু কথা পাতিব তেওঁলোকৰ সৈতে সুখ দুখ তেওঁলোকৰ দুখৰ সমভাগী হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ ঘোষণা কৰিছে যে পূৰ্বে ঘোষণা কৰা 15,000 টকাৰ উপৰি আৰু 10,000 টকা তৎকালীনভাৱে এই লোকসকলক দিয়া হ'ব এয়া হৈছে প্ৰাথমিকভাৱে সাহায্য তাৰ পৰৱৰ্তী সময়ত যেনে ধৰণে সহায় লাগে সেই সহায় চৰকাৰে কৰি যাব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে কিন্তু মই এই মুহূৰ্তত আৰু এটা কথা উল্লেখ কৰিব খোজো ৰাজদীপ ইতিমধ্যে চৰকাৰী সাহায্যৰ কথা কোৱা হৈছে চৰকাৰী সাহায্যত যথেষ্ট বিসংগতিৰ কথা উল্লেখ কৰা হৈছে য'ত যিমান পৰিমাণৰ সামগ্ৰী দিয়াৰ কথা আছিল সিমান পৰিমাণৰ সামগ্ৰী দিয়া নাই বা কম মানদণ্ডৰ সামগ্ৰী দিয়া হৈছে এনেধৰণৰ বিভিন্ন অভিযোগ আহি আছে কিন্তু এই লোকসকলে আজিৰ তাৰিখত জীয়াই আছে কেৱল সাধাৰণ ৰাইজৰ কাৰণে অসমৰ সৰ্বসাধাৰণ জনতা ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ জনতাৰ কাৰণে এই লোকসকল আজিও জীয়াই থাকিবলৈ পাৰিছে কাৰণ ইয়াত উবুৰি খাই পৰিছে মানুহ একেবাৰে মানুহ উবুৰি খাই তেওঁলোকক সামগ্ৰী যি লাগে যেনে ধৰণে লাগে যি প্ৰয়োজন হৈছে সকলোখিনি ইতিমধ্যে যোগাৰ দিছে বিভিন্নজন আহিছে বিভিন্ন স্থানৰ পৰা আৰু সেই সমূহৰ কাৰণেই সেই সহায়ৰ কাৰণেই সেই সহৃদয়তাৰ কাৰণেই আজি এই লোকসকলে অন্তত নোখোৱাকৈ থাকিব লগা হোৱা নাই তেওঁলোকৰ ঘৰ নাই আটাইতকৈ ডাঙৰ কথা সেইটো খুব দুখৰ কথা এতিয়া আপোনালোকে যদি চাই মোৰ সতীৰ্থ আলোকে দেখুৱাব এই ইয়াত এটা বাঁহৰ ঘৰ নিৰ্মাণ কৰি থকা বাঁহেৰে তেওঁলোকে ফ্ৰেমটো বনাই থৈছে হয়তো আজি বা কাইলৈ তাৰ ওপৰত চাল দি তাত থাকিব পৰা এটা ব্যৱস্থা কৰি দিব সেই মানুহবোৰক তাৰ কাষতে আন এটা তেনেধৰণে বাঁহৰ নিৰ্মাণ কৰি থকা হৈছে কালিও আমি এই স্থানলৈ আহিছিলো আপোনালোকক দেখুৱাইছিলো কেনেধৰণে হাতে কামে সকলো লোক ইয়াত লাগি পৰিছে গতিকে যদুমণি শইকীয়া মই এটা কথা আপোনাক সুধিছিলো যে নেপালী খুঁটি ৰাইজ জাৰ্চি গাইৰ প্ৰতিপালনেৰে জাৰ্চি গাইৰ পৰা উৎপাদিত গাখীৰ বিক্ৰী কৰি তেওঁলোক গোটেই মানুহবোৰ চলিছিল খেতি বাতিৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল আৰু নেপালী খুঁটিৰ উৎপাদিত গাখীৰে গোটেই শিৱসাগৰ জিলাখনৰ গাখীৰৰ যিটো প্ৰয়োজনীয়তা সেইটো নাইকিয়া কৰিছিল বা চাহিদা পূৰণ কৰিছিল এতিয়া কথাটো হৈছে মানুহবোৰেতো আকৌ কাৰোবাৰ সাহায্য পায় কাৰোবাৰ পৰা দুই পইচা পায় তেওঁলোকে জীৱনবোৰ আকৌ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে সেয়া অত্যন্ত ভাল কথা কিন্তু যিকেইটা জীৱ জন্তু বাছিল যিকেইটা গৰু ম'হ বাছিল সেই গৰু ম'হবোৰ এতিয়া খাবলৈ নেপায় সেই গৰু ম'হবোৰ এতিয়া উপযুক্ত চিকিৎসা নেপায় একেবাৰে এক প্ৰকাৰ তিলকৈ মৃত্যুমুখলৈ গতি কৰিছে সেই গৰু ম'হ পশু পক্ষীবোৰৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া কিন্তু এতিয়ালৈকে কৰা দেখা নাই
যদুমণি শইকীয়া, সেই ক্ষেত্ৰতো কিছু কৰণীয় আছে বুলি আপুনি ক'ব বিচাৰেনে? ৰাইজে কি কয়? কৰিছো যে ইয়াৰ প্ৰথম কথা হৈছে ইয়াৰ মানুহখিনি জীয়াই থকাটো, আৰু সেই মানুহখিনি জীয়াই থাকিবলৈ অসমৰ ৰাইজে উগুৰি খাই পৰিছে, ভাৰতৰ ৰাইজ উগুৰি খাই পৰিছে। সেইখিনি কথা ইতিমধ্যে কৈছো। আৰু আপুনি যিটো কথা কৈছে গৰু ম'হৰ কথা, ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে চৰকাৰী সাহায্য লাগিবই। কাৰণ ইয়াত মানুহে কিছু বিভিন্ন স্থানৰ পৰা, কালি দেখিছো গৰুৰ কাৰণে খেৰ আনিছে, কোনোবাই চাপৰ কিনি দি পঠাইছে, কোনোবাই ঘাঁহ কাটি আনিছে, ছাগলীৰ কাৰণে গছপাত আনি দিছে। সেইখিনি কিন্তু এই গৰু ছাগলীখিনি জীয়াই ৰাখিবৰ কাৰণে যথেষ্ট নহয়, কাৰণ এওঁলোকক সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে ইয়াত প্ৰতিপালন কৰা হয়। আৰু সেই পানী এনেধৰণৰ প্ৰলয়ংকৰী বান হৈ যোৱাৰ পিছত ইয়াত যিসমূহ গৰু বাচি থাকিলে সেইসমূহ সম্পূৰ্ণ চিকিৎসাৰ প্ৰয়োজন। ইতিমধ্যে পীযুষ হাজৰিকাই নাজিৰাত উপস্থিত হৈ পশুপালন বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছিল যে ইয়াত কোনো ধৰণৰ অসুবিধা পাব নালাগে, যিসমূহ গৰু ছাগলী আছে সেইসমূহেও উপযুক্ত চিকিৎসা পাব লাগে। কিন্তু সেয়া কিমান দূৰ হৈ উঠিছে এতিয়াও সন্দেহৰ বিষয়। মোৰ সন্মুখত এটা গোহালি আছে, সতীৰ্থ আলোকে যদি দেখুৱাব পাৰে, যদি আমাৰ তালৈ যোৱা সম্ভৱ খুব নহব। সেই গোহালিত ইয়াত প্ৰায় 12জনী গৰু আছিল, তাৰে কেইবাজনীও ইতিমধ্যে বানত উটি গৈছে। দুজনী বা 3জনী গৰু তেওঁলোকৰ বাচিছে। ইয়াত খাদ্য আছে, খাদ্য সামগ্ৰী দিয়া হৈছে, কিন্তু ইয়াত উপযুক্ত চিকিৎসাৰ প্ৰয়োজন এই গৰু দুজনীক। আমি যি স্থানত আছো এই স্থানত ইয়াৰ গোটেই সমগ্ৰ অঞ্চলটোত এনেধৰণৰ বহু গৰু আছিল। এঘৰ আমি কালি পাইছিলো 45জনী এনেধৰণৰ উন্নত প্ৰজাতিৰ গাই গৰু আছিল। সেই 45জনীৰ ভিতৰত মাত্ৰ 3জনী গৰু থাকিলে, বাকী সকলোখিনি গৰু বানে উটুৱাই লৈ গ'ল। কলৈ গ'ল, কি কৰিলে সেয়া এতিয়াও কোনেও নাজানে। সেই 3জনী গৰু এতিয়া কেনেধৰণে প্ৰতিপালন কৰা হৈছে, কেনেধৰণে চৰকাৰী যিখিনি সা সুবিধা পাব লাগিছিলে, চৰকাৰে যেনেধৰণে সেই গৰুখিনিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিছিলে, সেইখিনি লৈ কিন্তু কিছু সন্দেহৰ উদয় হৈছে। কাৰণ সকলোৱে অভিযোগ দিয়া মতে সেই গৰু ছাগলীসমূহক লৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কিন্তু এতিয়ালৈকে হৈ উঠাগৈ নাই। ৰাজীৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক যদুমণি শইকীয়া, আমাক সবিশেষ জনোৱাৰ বাবে।